সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 29 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুলাই মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, দিনৰ 2:13 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, ৰাত্ৰি 8:01 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:44:20 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14:26। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, ৰাক্ষস কণ, বাঘৰ অস্থি, বায়ুযোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:48 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে তুলা ৰাশি, বৈশ্য বৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:34 পৰা 6:17। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 12:50 পৰা 1:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো কাম কৰিব ইচ্ছা যাব। গতিকে আজি কিছু মানসিকভাৱে তেওঁলোকক সুস্থ সবল হৈ থকা দেখা যাব। কামত একাগ্ৰতা বাঢ়িব। ধন আগমনৰ বিভিন্ন পথ আজি মুকলি হ'ব। গতিকে পাবলগীয়া ধনো লাভ কৰিব। আৰ্থিক যদি সমস্যাও চলি আছিল সেই সমস্যাবোৰ আজি কিছু দূৰ হ'ব। লগতে আজি যদিও কিবা কাম আধৰুৱা হৈ থাকিব, কিবা কাম যদি বিগত দিনৰ পৰা ফাঁচি আছে সেই কামত কিন্তু এওঁলোকে প্ৰিয়জনৰ পৰা সহায় লাভ কৰিব। আজি ঘূৰা ফুৰা কৰিবলৈ মন যাব। দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হোৱা দেখা যাব। আজৰি সময়ত এওঁলোকে বাহিৰা কিতাপ পঢ়িব ইচ্ছা কৰা দেখা যাব। আজিৰ দিনটোত সকলোতকৈ ডাঙৰ সপোন আপোনাৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে বহুদিনৰ পৰা ভাবি থকা কিবা কাম নতুবা কিবা কথা আজি সিদ্ধি হ'ব। চেষ্টাত সফলতাৰ বিশেষ যোগ আছে। গতিকে আজি অকণমান চেষ্টা কৰি আপুনি ভাল ফলাফল লাভ কৰিব। দিনটো কিন্তু আপোনাৰ বাবে মনোৰঞ্জন, মন পচন্দৰ কাম এনেধৰণেৰে পাৰ হ'ব। গতিকে মন পচন্দৰ কামবোৰো আজি হৈ পৰিব। লগতে এই মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ অনুভৱবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম বনতহে গুৰুত্ব দিয়াটো ভাল হ'ব। আনৰ কামত আপুনি হস্তক্ষেপ কৰিলে আপুনি হয়তো কথা শুনিবলগীয়া হ'ব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। আজি মনৰ আশাবোৰো আপোনাৰ পূৰ্ণ হ'ব। বহুদিন ভাবি থকা কিবা কাম আজি সোনকালে হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটোত নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও প্ৰবল আছে। আজি কৰ্মক্ষেত্ৰত হয়তো কিবা কাম আপোনাৰ পিছ পৰি ৰ'ব পাৰে। হয়তো কৰ্মত কামবোৰ আপুনি ভবামতে সিমান নহ'ব পাৰে সন্ধিয়াৰ ভাগত বিশেষকৈ।
ইয়াৰ উপৰিও আজি দিনটোত বাহিৰত যাবলৈ মন যাব, বিশেষকৈ ঘৰৰ পৰা ক'ৰবাত অকলে মুকলি ঠাইত কিছু সময় পাৰ কৰাৰ ইচ্ছা যোৱা দেখা যাব। লগতে যুৱ প্ৰজন্মৰ সৈতে আপুনি যিমান জড়িত হৈ থাকিব সিমানেই আপোনাৰ লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। ৰাজ সাহায্য, বিশেষকৈ চৰকাৰী সাহায্য, চৰকাৰী লাভালাভৰ পৰিমাণ আজি বৃদ্ধি পাব। আজি যিকোনো কথা এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব। লগতে আজি সেই ব্যক্তিসকলৰ অকণমান হয়তো কোনো আঁতৰত থকা ব্যক্তি আপোনাক কিবা ভাল উপদেশ দিব পাৰে। নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰাও আজি আপোনাৰ মনত আহিব। গতিকে নতুন কামে আপোনাক বিশেষ লাভালাভ দিব। বাকী সকলো দিশত দিনটো শুভ দেখা পোৱা গৈছে। পঢ়াত একাগ্ৰতা মাজে মাজে অকণমান কমিব, মাজে মাজে পঢ়াত মনো বহিব। গতিকে কিছু চঞ্চলতাৰ মাজেৰে পাৰ হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত উন্নতি হ'ব, তথাপি এওঁলোকৰ পৰিশ্ৰমো আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। গতিকে কাম বন অকণমান বেছি কৰিব লাগিব। আজি ধন অদৰকাৰী ক্ষেত্ৰত নতুবা য'তে ত'তে খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। জীৱনসংগী আৰু পিতৃ মাতৃৰ হয়তো আপুনি অকণমান চিন্তা আজি কৰিবলগীয়া হ'ব পাৰে। তেওঁলোকক সহায় সহযোগিতাও কৰিবলগীয়া হ'ব পাৰে। আজি সন্ধিয়াৰ সময়খিনি কোনোবা প্ৰিয় বন্ধুৰ সৈতে পাৰ হ'ব। লগতে আজি যি পৰিকল্পনাই নকৰক কিয়, সেই পৰিকল্পনা আৰু সেই কামে আজি আপোনাক লাভালাভ দিব। লগতে আজি বিভিন্ন কাম কৰাৰ ইচ্ছা যাব। গতিকে একাধিক কাম হয়তো কৰিব আপোনাৰ মন যাব। লগতে আজি দিনটোত কোনোবা প্ৰয়োজনীয় ব্যক্তিক সহায় কৰিবলগীয়া হোৱাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে আত্মীয়তা বৃদ্ধি পাব। ইজনে সিজনৰ মনৰ ভাৱ আজি আদান প্ৰদান কৰা দেখা যাব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ মনৰ পৰা সকলো নকাৰাত্মক চিন্তা দূৰ হ'ব আৰু পঢ়া শুনাটো এওঁলোকৰ একাগ্ৰতা বাঢ়িব। যিকোনো পঢ়া শুনা কৰিলে একেৰাহে পঢ়া শুনা কৰা দেখা যাব। ভৱিষ্যতৰ চিন্তাও আজি মনত চলিব পাৰে। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা আজি মনত চলি থাকিব। চিঠি পত্ৰৰ পৰা আজি বিশেষকৈ ইমেইল, চিঠি পত্ৰ এনেধৰণৰ ক'ৰবাৰ পৰা কিবা খা খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় কৰা দেখা যাব। লগতে এওঁলোকৰ স্থানৰ পৰিৱৰ্তন হ'ব। এঠাইত কিছু সময়, অন্য এঠাইত কিছু সময় এওঁলোকক দেখা পোৱা যাব। আজি নতুন নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। নতুন কামে আপোনাক আজি কিছু আকৰ্ষণ কৰা দেখা যাব। আজি কেইবাটাও পথৰ পৰা আপোনাৰ ধনৰ আগমন হ'ব। যিমান ধন আহিব সিমান এওঁলোকে আজি কিছু পৰিমাণে হ'লেও সঞ্চয় কৰা দেখা যাব। হাতত ধন কিছু সঞ্চয় হ'ব। ক'ৰবাৰ পৰা কিবা ভাল খবৰ অহাৰো দিনটোৰ ভিতৰত সম্ভাৱনা যথেষ্ট আছে। আজি কিন্তু এওঁলোকৰ মনৰ পৰা চিন্তা দূৰ হ'ব। বিগত দিনত যদি চিন্তাবোৰ চলি আছিল, আজি কিছু মনত সেই চিন্তাৰ পৰিমাণ কমিব। প্ৰেমত এওঁলোকে কিছু বেছি গুৰুত্ব দিয়াৰ বাবে পঢ়া শুনাৰ নতুবা অন্য দৈনন্দিন কামৰ পৰা অকণমান পিছ পৰি ৰ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ কাম কিন্তু আজি সময়ত কৰা দেখা যাব। জীৱনসংগীৰ সৈতে অকণমান কিবা কথাই হয়তো দূৰত্ব অকণমান বঢ়াব পাৰে। কথা বতৰাত সংযম ৰাখিব। ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকে আপোনাক কিবা উপদেশ দিব পাৰে। হয়তো তেওঁলোকে আজি খঙো আপোনাক কিবা কথাত কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকল কিন্তু আজি খুব স্পষ্টবাদী হোৱা দেখা যাব। যিকোনো কথা স্পষ্টভাৱে কোৱা দেখা যাব। আনক বৰ বিশেষ এওঁলোকে ভয় আৰু আনৰ ওপৰত শংকা নকৰে। আজিৰ দিনটোত মোবাইলত ব্যস্ততা অকণমান বাঢ়িব, যাৰ বাবে পঢ়াত অকণমান মনোযোগ কম হোৱাও দেখা যাব। আজিৰ দিনটোত কিন্তু কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আকৰ্ষণীয়তা বাঢ়িব। দৈহিক সৌন্দৰ্য আৰু বিশেষকৈ এওঁলোকৰ সমাজত আজি লোকপ্ৰিয়তা বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে অকণমান কমকৈ খোৱা লোৱা কৰাটো ভাল হ'ব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। আজি কিন্তু চাকৰি বাকৰিৰ ফালৰ পৰা অত্যন্ত শুভদায়ক নতুন কৰ্মৰ
খবৰো আজি লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি ধন টকা পইচাৰ বৰ বিশেষ চিন্তা কৰিব নালাগে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধনৰ আগমন হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি উৎসাহ উদ্দীপনাবোৰো বৃদ্ধি পাব। যিকোনো ক্ষেত্ৰত এওঁলোকক এক্টিভ হৈ থকা দেখা যাব। আজি নতুনকৈ কিবা সুবিধা পাব পাৰে, গতিকে অকণমান ঘৰৰ পৰা ওলাই বা বিশেষকৈ সামাজিক কাম কাজত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। তেনে ক্ষেত্ৰত হঠাৎ কিবা ভাল সুবিধা পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি আনক অনুসৰণ কৰা দেখা যাব। কোনোবা ব্যক্তিক এওঁলোকে অনুসৰণ কৰি কাম বন কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত অকণমান কাজিয়া পেচাল নতুবা সৰু সুৰা মতভেদৰ সম্ভাৱনা দেখা গৈছে, গতিকে গুৰুত্ব ৰাখিব অকণমান সম্বন্ধৰ ক্ষেত্ৰত। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাত হয়তো সিমান মন বহাব নোৱাৰিব পাৰে। বিভিন্ন চিন্তা বিভিন্ন কামে হয়তো পঢ়াত অকণমান মনোযোগ কিছু কমাব পাৰে। আজি বেছি সময় দিনটোৰ কোনোবা বন্ধুৰ সৈতে পাৰ হ'ব। লগতে আজি বহুদিন লগ নোপোৱা কোনো ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি শিশুদিনৰ কিবা কথা মনলৈ আহিব, গতিকে শিশুদিনৰ কোনো কথা এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। লগতে আজিৰ দিনটোত চিনেমা চাব নতুবা অন্য ক'ৰবাত মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ সময় পাৰ হোৱাও দেখা যাব। টিভি মোবাইলৰ সৈতে আপোনাৰ দিনটোৰ ব্যস্ততা কিছু বাঢ়িব। আজিৰ দিনটোত যোগাযোগত শুভ সকলৰ সৈতে আজি যোগাযোগ খুব সুন্দৰ হৈ পৰিব। আজি পৰিকল্পনাসমূহ আগতীয়াকৈ কাকো নক'ব। আগতীয়াকৈ ক'লে হয়তো কামবোৰ আপোনাৰ সময়ত নহ'বও পাৰে, গতিকে আগতীয়াকৈ নোকোৱাকৈ আপুনি কাম বন কৰিলে নিশ্চয় সকলো কামত সফলতা লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো আজি আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব, গতিকে খুব আনন্দিতভাৱে আজি দিনটো আপোনাৰ অতিবাহিত কৰিব পাৰিব। আজি পুৰণা কোনো বন্ধুক লগ পোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। লগতে আজিৰ দিনটোত আপোনাক কোনোবা ব্যক্তিয়ে ভাল উপদেশ দিব। ধন প্ৰাপ্তিৰো কম বেছি সম্ভাৱনা আজি দেখা গৈছে, গতিকে কিছু পৰিমাণৰ হ'লেও ধনৰ লাভ হ'ব। আজি কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে নতুবা আপোনাৰ খা খবৰ ল'ব পাৰে। সম্বন্ধত আজি সকলোৰে সৈতে মধুৰতা আহিব। নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰো সম্ভাৱনা দেখা গৈছে। নতুনকৈ কিবা আজি ভাল খবৰ লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে মনৰ পৰা চিন্তাবোৰ দূৰ হ'ব। আজি অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে। অৱশ্যে কিবা কথা নতুবা কিবা কামে ভাগৰ অনুভৱ কৰাব পাৰে। ইয়াৰ উপৰিও আজি হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব, গতিকে দিনটো আপোনাৰ বাবে খুব আজি লাভদায়ক দেখা পোৱা গৈছে। শিশুৱে আপোনাক আজি আনন্দিত কৰি তুলিব। কোনোবা শিশুৰ সৈতে যদি আপুনি দিনটোৰ বেছি সময় পাৰ কৰে তেতিয়াহ'লে দিনটো খুব হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি একাধিক ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি উঠিব, গতিকে বহু ব্যক্তিৰ সৈতে আপুনি আজি কথা বতৰা ক'ব লাগিব। চিনাকি হোৱাৰ হয়তো সুবিধা লাভ কৰিব পাৰে। লগতে আজি খৰচ দিনটোৰ মাজে সময়ে বিশেষকৈ দিনটোৰ উত্তৰাৰ্ধত খৰচৰ মাত্ৰা অকণমান দেখা গৈছে। বাকী সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ দিনটো আজি অতি ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব, গতিকে আপুনি ক'ৰবাত নহয় ক'ৰবাত আজি ব্যস্ত থাকিব লাগিব। আজি দিনটোত পুৰণা বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ লাভ কৰিব, গতিকে স্বাস্থ্য পাতিও আজি আপোনাৰ সবল হৈ পৰিব। ধন কিন্তু খৰচ মাজে সময়ে হোৱা দেখা যাব। ইয়াৰ উপৰিও আজি দাম্পত্য সুখৰ যোগ দেখা পোৱা গৈছে, কিন্তু নিজৰ খং ৰাগ অকণমান নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। হঠাৎ খং আজি বাঢ়িব পাৰে। যদি ভাতৃ ভগ্নী আছে তেওঁলোকৰ ফালৰ পৰা আজি সহায় লাভ কৰিব। কাজিয়াৰ পৰা যিমান দূৰত থাকিব সিমানেই আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। লগতে প্ৰিয়জনেও আপোনাক আজি যথেষ্ট মৰম চেনেহ কৰিব। প্ৰিয়জনৰ ফালৰ পৰাও সম্বন্ধত আজি মধুৰতা আহিব। আজি দিনটো লক্ষ্য কৰিলে আপুনি যথেষ্ট আনন্দিত আৰু উপভোগ কৰিব পাৰিব সকলো ক্ষেত্ৰত। আজি সকলো কামত আপোনাৰ লাভৰ যোগ দেখা গৈছে, গতিকে আপুনি কৰা কামবোৰ আজি সোনকালে হৈ উঠিব। সোনকালে সেই কামত লাভ ল'ব পাৰিব। ডাঙৰৰ পৰা মৰম চেনেহ আজি লাভ কৰিব। লগতে ঘৰৰ পৰা কিবা কাৰণবশতঃ হয়তো অকণমান আঁতৰত ক'ৰবাত দূৰত যাবলগীয়াও হ'ব পাৰে। পৰিয়ালত নতুন খবৰ আহিব। পৰিয়ালত আজি উলহ মালহৰ এক পৰিৱেশ
চলি থাকিব। গতিকে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি হঠাৎ এই ৰাশি ব্যক্তিসকলৰ আৰ্থিক কিবা খবৰ লাভ কৰিব পাৰে। বাকী পঢ়াত অকণমান মনোযোগ মাজে সময়ে কমিব, কিয়নো দিনটোৰ এওঁলোকৰ ৰাতিপুৱাৰ ভাগত পঢ়াত একেবাৰে মনোযোগ কিছু কম হোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি কিবা কথাই আনৰ ওপৰত অকণমান সন্দেহ উপজাব পাৰে, কিন্তু এওঁলোকৰ আজি ঘৰত আনন্দৰ যোগ দেখা গৈছে। ঘৰত কিবা ভাল খবৰে আনন্দ আজি বৃদ্ধি কৰি তুলিব। আজি মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। আজি বন্ধুৰ সৈতে প্ৰয়োজনতকৈ বেছি কথা বতৰা ক'বলগীয়া হয়তো হ'ব পাৰে। প্ৰেমত খং ৰাগৰ পৰিমাণ আজি অকণমান বৃদ্ধি পাব। গতিকে যিমান পাৰে নিজৰ খং ৰাগ কিছু নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। এনেও অৱশ্যে আজি বৃশ্চিক ৰাশি ব্যক্তিসকলৰ খঙৰ পৰিমাণ অকণমান বৃদ্ধি পাব। আজি কোনো বয়সস্থ ব্যক্তি নতুবা কোনো পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা প্ৰবল আছে। বিবাহিতসকলৰ বাবে কিন্তু আজি দিনটো অত্যন্ত শুভদায়ক দেখা গৈছে। ব্যৱসায়তো আজি নতুন লাভ হ'ব। নতুনকৈ ব্যৱসায়ত লাভালাভৰ পৰিমাণ দেখা পোৱা গৈছে। যিকোনো কাম যদি কৰিম বুলি পৰিকল্পনা কৰে, সেই পৰিকল্পনাবোৰ আজি অৱশ্যে আপোনাৰ সোনকালে হৈ উঠিব। আজি দিনটোত চিনেমা চাব, ক'ৰবাত ফুৰিব আজি হয়তো ইচ্ছা যাব পাৰে। ঘূৰা ফুৰাত অকণমান ইচ্ছা যোৱা দেখা পোৱা যাব। আজি ঘৰত বিশেষকৈ পিতৃৰ বাবে নতুবা পিতৃ মাতৃৰ বাবে স্বাস্থ্যৰ নতুবা অন্য ক'ৰবাত ক্ষেত্ৰত খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কথা সোনকালে বুজি উঠাও দেখা যাব। গতিকে এওঁলোকৰ বুদ্ধিমত্তা কিছু প্ৰখৰ হ'ব। আনে কথাবোৰ ক'লে সোনকালে এওঁলোকৰ কিছু অনুধাৱন কৰি ল'ব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। ধনুৰাশি ব্যক্তিসকলৰ আজি ঘৰত থাকিব সিমান মন নাযাব। বিশেষকৈ খেলা ধূলা কৰি ক'ৰবাত ফুৰিব গৈ আজি মনত শান্তি লাভ কৰা দেখা যাব। আজি যিকোনো কামে আপোনাৰ মন আকৰ্ষণ কৰিব। বিশেষকৈ নতুন কামত কিছু বেছি আকৰ্ষিত হৈ পৰা দেখা যাব। আজি দিনটোত আপোনাৰ পৰিকল্পনাবোৰ সফল হৈ পৰিব। যি পৰিকল্পনা নকৰক কিয় সেই পৰিকল্পনাবোৰ আজি বিশেষভাৱে সফল হ'ব। আজি আনৰ পৰা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলে আজি ভাতৃ ভগ্নীৰ পৰা প্ৰয়োজনতকৈ বেছি সহায় সহযোগিতা লাভ কৰিব। যদি আছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব সহায় সহযোগিতা। আজি প্ৰেমতো খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব। আজি প্ৰয়োজনীয় ব্যক্তিক সহায় কৰাৰ ইচ্ছা যোৱা দেখা যাব। আজি মান সন্মান প্ৰাপ্তিৰো পূৰ্ণ যোগ আছে। গতিকে মান সন্মান আজি লাভ কৰিব। আৰু বিগত দিনত ভাবি থকা কাম আৰু বিগত দিনত নোহোৱা কামবোৰো আজি হৈ উঠিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি অসাধাৰণ কাম কৰি দেখুৱাব পাৰিব। গতিকে আনে কৰিব নোৱাৰা কামবোৰো আজি আপুনি সহজতে কৰিব পাৰিব। আজিৰ দিনটোত ব্যস্ততা যদিও বাঢ়িব, তথাপি এওঁলোকে নিজৰ বাবেও সময় উলিয়াব পাৰিব। ভৱিষ্যতৰ কামৰ চিন্তা আজি মনত চলি থকা দেখা যাব। বিশেষকৈ ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা আজি মনত চলি থকা দেখা যাব। আজি যিকোনো বস্তু খোৱা লোৱা কৰাৰ পৰা দূৰত থাকিব। বেছি তেলোৱা বস্তু খালে স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। লগতে আজি বিদ্যাৰ্থীসকলৰ সুনাম অৰ্জনৰ যোগ প্ৰবল আছে। শিক্ষা দীক্ষাত আজি সুনাম অৰ্জন কৰিব পাৰিব। মাংগলিক কাৰ্যত আপোনাৰ অংশগ্ৰহণ কৰিবলগীয়া হোৱাও দেখা যাব। বাকী খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। এই ধনুৰাশিৰ ব্যক্তিসকলে লেতেৰা সিমান এওঁলোকে ভাল আজি নাপাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। মকৰ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ফালৰ পৰা দিনটো আজি অতি উত্তম। বিগত দিনত যদি স্বাস্থ্যত দুৰ্বলতা আছিল, সেই দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব। আজি শত্ৰু হানিৰ যোগ দেখা গৈছে। গতিকে শত্ৰুবোৰ আপোনাৰ নোহোৱা হৈ পৰিব। আত্মবিশ্বাস বৃদ্ধিৰ পূৰ্ণ যোগ দেখা গৈছে। লগতে আজি যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ ৰাখিব। খঙৰ পৰিমাণো মাজে সময়ে অকণমান বাঢ়িব পাৰে। নতুন কৰ্ম নতুন চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। আজি সন্ধিয়াৰ সময়ত এওঁলোকে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। সন্ধিয়া ক'ৰবাত হয়তো ঘূৰা ফুৰা কৰিবও সুবিধা পাব পাৰে।
আজি বন্ধুৱে আপোনাক হাঁহি ধেমালি ফূৰ্তি কৰি আপোনাৰ সৈতে কথা বতৰা কোৱা দেখা যাব, যাৰ বাবে বন্ধুৰ সৈতে সম্বন্ধ খুব সুন্দৰ হৈ পৰিব। এই ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটোত অৱশ্যে কিবা হয়তো প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি ঘৰৰ প্ৰয়োজনীয় ক্ষেত্ৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। সকলোকে সোনকালে বিশ্বাস কৰি লোৱা দেখা যাব। মাজে সময়ে আনে আজি আপোনাৰ কিবা কামত সহায় কৰি দিয়া দেখা যাব। ভাতৃভগ্নীৰ আজি আৰ্থিক লাভালাভ হ'ব। লগতে এই ৰাশি ব্যক্তিসকলৰ আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ খা খবৰ লোৱা দেখা যাব। যিমান পাৰে এই ৰাশি ব্যক্তিসকলে খৰচ কমকৈ কৰিলে সকলো দিশত দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ বাবে দিনটোত শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব গেৰুৱা। কুম্ভ ৰাশি ব্যক্তিসকলে আজি ধাৰ্মিক আৰু আধ্যাত্মিক ক্ষেত্ৰত কিছু ৰুচি বৃদ্ধি পাব। আজি কেইবাটাও পথেৰে ধনৰ আগমনৰ পথ মুকলি হ'ব, গতিকে ভাল খবৰ আৰ্থিক দিশত আজি দেখা পোৱা গৈছে। আজি আপুনি কিবা অমনোযোগিতাৰে কাম কৰিলে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি দিনটোত সৌন্দৰ্য বৃদ্ধি পাব। স্বাস্থ্যজনিত ক্ষেত্ৰৰ ফালৰ পৰাও সুস্থ সবলতা আজি বৃদ্ধি পাব। লগতে আজি বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ আলোচনা চলি থকা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে চিন্তা নকৰি নিজৰ মতেই চলা দেখা যাব। কোনোবা ব্যক্তিৰ কিবা কামে আপোনাৰ কৰ্মক্ষেত্ৰত অকণমান খেলি মেলি লগাব পাৰে, গতিকে আপুনি নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰিব। আজি বিপদত পৰা ব্যক্তিক সহায় কৰিবলগীয়া অৱশ্যে হোৱা দেখা যাব। আজি ঘৰ পৰিপাটি কৰা, ঘৰ বিশেষকৈ সাজোন কাচোন কৰাত এওঁলোকক ব্যস্ত থকা দেখা যাব। বিশেষকৈ ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি পাব। আৰু এই ৰাশি ব্যক্তিসকলৰ আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তি ঘৰলৈ হয়তো আপুনি যাবলগীয়া দিনটোৰ কোনোবা সময়ত হ'ব পাৰে। কৰ্মক্ষেত্ৰত বিশেষ সাফল্যৰ যোগ আজি দেখা গৈছে। আপুনি যি কামেই নকৰক কিয় সেই কামত সফলতা লাভ কৰিব। বিদ্যাটো এওঁলোকে কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আজি পঢ়া শুনাত উপদেশ নতুবা পঢ়া শুনাত সহায় কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব আজিৰ বাবে কমলা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সন্মুখত সমস্যাবোৰ একেবাৰে নোহোৱা হৈ পৰিব। আপুনি যেনেদৰে আগবাঢ়িব দিনটো তেনেদৰে সকলো সমস্যা আপোনাৰ পৰা দূৰ হ'ব। ব্যৱসায়ত আজি অকণমান লোকচান অৱশ্যে হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বৃদ্ধি পাব, কিন্তু এওঁলোকৰ মনোবল আৰু সাহস আজি যথেষ্ট বাঢ়িব। আজি খুব ৰোমান্টিক ভাৱতো দিনটো অতিবাহিত হোৱা দেখা যাব। কাজিয়া পেচাল নতুবা আনৰ কথাত হস্তক্ষেপ কৰাৰ পৰা কিছু দূৰত থাকিব, নহ'লে হয়তো কাৰোবাৰ সৈতে মতভেদ হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলে অসাধাৰণ কামো আজি কৰিব পাৰিব, গতিকে আনতকৈ অকণমান বেলেগ কাম কৰি এওঁলোকে দেখুৱাব পাৰিব। কোনোবা ব্যক্তিয়ে আজি প্ৰশংসা কৰিব, গতিকে আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিত কোনোবাই আপোনাক আজি প্ৰশংসা কৰাও দেখা যাব। ঘৰুৱা খৰচৰ মাত্ৰা আজি অকণমান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। পিতৃৰ বাবে নতুবা মাতৃৰ বাবে আজি খৰচ কিছু কৰিবলগীয়া হ'ব পাৰে। আজি কিবা কথা পাহৰাৰ সম্ভাৱনাও দেখা গৈছে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি আকস্মিক যাত্ৰাৰ যোগ দেখা গৈছে। ক'ৰবাত কিবা ক্ষেত্ৰত আকস্মিক আপুনি যাবলগীয়া হ'ব পাৰে। লগতে আজি ছ'চিয়েল মিডিয়াত বেছি এক্টিভ হৈ থকা দেখা যাব, যাৰ বাবে হয়তো এওঁলোকে পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বজাই ৰখা দেখা যাব। পঢ়িব সিমান ইচ্ছা আজি নাযাবও পাৰে, কিন্তু এওঁলোকৰ গোপনীয় প্ৰতিভাবোৰ আজি বৃদ্ধি পাব। গতিকে এওঁলোকে অইন দিনত নকৰা কাম আজি অসাধাৰণ কাম কৰি আনক দেখুৱাৰ বাবে সকলোৱে আপোনাক আজি কিছু গুৰুত্ব দিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।